তেওঁ কাক চুমা খায়? তেওঁ খায় বাংলাদেশী মিয়াক চুমা খায়। গতিকে তেওঁৰ লগত আমাৰ কথাটো নিমিলে। তেওঁ সোঁফালে গ'লে আমি বাওঁফালে যাম। মামা আপুনি ভুল বুজিছে। আজিকালি অখিল লাই মিয়াসকলক চুমা নাখায় নহয়, ভিক্টৰ দাকহে খায়, তাকো লাইভত আহি। ভিডিঅ'টো আছে নেকি? আছে ভিডিঅ'টো চাই লওক। মামা কি হলো বাবা? এই কি শুনিবলৈ পাইছো এইবিলাক? এইবাৰ বোলে অখিল দাই ৰূপজ্যোতি কুৰ্মীৰ লগত ইলেকশ্যন খেলিব, কথাটো হয় নি? ৰূপজ্যোতিয়ে যদি অখিলৰ লগত যদি ৰূপজ্যোতিয়ে যুঁজ দিয়ে বা জেদ কৰে বাগানৰ শ্ৰমিকৰ ল'ৰা এটাক, তেওঁৰ মানসিকতা কি থাকিব? তেওঁ যদি যুঁজ দিব লাগে ভাবি চিন্তি বোলে মই সুশান্ত বৰগোহাঁইত গৈ যুঁজ দিম, অলপ মিলে। বাগানৰ ল'ৰা এটাকহে তেওঁ বিচাৰি পালে নে যুঁজ দিবৰ কাৰণে? চাওক, ৰূপজ্যোতি কুৰ্মী নিজেই মন্ত্ৰী হ'ব নোখোজে, কাৰণ তেওঁ মাহত 30টা দিন তেওঁ মৰিয়নিত থাকিব খোজে। মন্ত্ৰী হলেতো ইয়াত 4 দিনো থাকিব নোৱাৰে। যিসকল মন্ত্ৰী হয় তেওঁলোকে গুৱাহাটীত মিনিমাম 25 দিন থাকিব লাগিব, সমষ্টিত 4 দিন। কিন্তু ৰূপজ্যোতি ফিল্ডৰ মানুহ, তেওঁ মৰিয়নিৰ বাদে গুৱাহাটীতে থাকিব নোখোজে। মই মাতিলেও কয় দাদা মই মৰিয়নিত আছো। পিছে মামা এইবাৰ বোলে কংগ্ৰেছ দলটো এখোজ আগবাঢ়িছে। আপোনালোকৰহে কি হ'ব? এইবাৰ ইলেকশ্যনত হাৰিবই নে কিয়ে নে? মই কোৱা নাই নহয়, অখিল দাহে কৈছে কংগ্ৰেছ দলটো এখোজ আগুৱাই আছে বুলি। আমাৰ ৰিপুণ বৰা দাদাই ফোন মাৰিছিলে আৰু ৰিপুণ বৰা দাদাই অলপ পজিটিভ কৈছে, এক খোজ কংগ্ৰেছ আগুৱাইছে। এই খবৰটো দিছে যে এক খোজ কংগ্ৰেছ আগুৱাইছে, অলপ বৰফ গলিছে, পজিটিভ হৈছে। এক খোজ আগুৱাইছোঁ বুলি খবৰ দিছে অলপ আগতে। গতিকে খবৰ পজিটিভ হৈ গৈ আছে। আশা কৰোঁ আমাৰ বিৰোধী ঐক্যমঞ্চটো হ'বগৈ, মাত্ৰ কেইটামান কথাত লাগি আছে। আশা কৰিছোঁ কংগ্ৰেছে কথাখিনি উপলব্ধি কৰিব, বুজি উঠিব। আমাৰ পিনৰ পৰাও আমি ত্যাগৰ মনোভাৱেৰে আছোঁ যে বুজাবুজিৰ মাধ্যমেদি আমি বিষয়টোৰ মীমাংসা কৰিম। মাত্ৰ কেইটামান খুব ভাইটেল পইণ্ট আছে আমাৰ, যিকেইটা ভাইটেল পইণ্ট মীমাংসা নকৰাকৈ আমি একলগ হ'বলৈ গ'লে আমাৰ দলেই ভাগি যাব, আমাৰ দলেই নাথাকিব। দলৰ ভিতৰত সাংঘাতিক ধৰণৰ বিসম্বাদ হৈছে, এতিয়া সাংঘাতিক ধৰণৰ প্ৰেছাৰ হৈছে, বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হৈছে। কাৰণ আমাৰ 66টা সমষ্টিত খেলিবৰ কাৰণে মানুহবিলাকে এপ্লিকেশ্যন দিছিলে আৰু সেই তাৰ পৰা গৈ এতিয়া যিহেতু 15টাত খেলিছোঁ, 15টাত খেলাৰহে সিদ্ধান্ত হৈছে। গতিকে দলৰ মজিয়াটো সাংঘাতিক ধৰণৰ এটা প্ৰেছাৰৰ মাজত আমি আছোঁ। মই আশা কৰিম যে কংগ্ৰেছে কথাটো বুজি পাব, যিহেতু কংগ্ৰেছে 100টা সমষ্টিত, যোৱাবাৰতো তেওঁলোকে 95ত খেলিছিলে, এইবাৰ আৰু 5টা পালে তেওঁলোকে 100টা সমষ্টিত খেলিব। গতিকে আমি আশা কৰিম যে আমাৰ যি 15টা সমষ্টি, এই 15টা সমষ্টি তেওঁলোকে খুব আগ্ৰহেৰে সৈতে, সদিচ্ছাৰে সৈতে আমাক এৰি দিব। ফোন কৰিছিল নে আপুনি? ফোনৰ কাৰণে অপেক্ষা কৰিছিল? নাই, এতিয়ালৈকে কৰা নাই। ৰিপুণ বৰাই ফোন কৰি জনাইছে মোক কথাখিনি। যথেষ্ট নৰম হৈছে আগতকৈ, কম্প্ৰমাইজ হ'ব নেকি আপোনাৰ? মানে আমাৰ পিনৰ পৰা যিকেইটা কথা কৈছোঁ সেই কথাকেইটাৰ মীমাংসা হ'লে ডেফিনেটলি কম্প্ৰমাইজ হ'ব। মানে আমাৰ পিনৰ পৰা যিখিনি কথা কৈছোঁ সেই কথাখিনি যদি হৈ যায় তেতিয়াহ'লে ডেফিনেটলি কম্প্ৰমাইজ হ'ব। কম্প্ৰমাইজ নোহোৱাৰ কথা নাই। নাই, অহা নাই এতিয়ালৈকে। মই সমষ্টি ৱাইজ আপোনালোকক ক'বলৈ বেয়া পাইছোঁ, সমষ্টি ৱাইজ, কাৰণ এটা কথা ক'লে সিটো সমষ্টিৰ লোকে বেয়া পাই যায় আমাক, গোটেই হুলস্থ লৈ যায়। গতিকে মই সমষ্টি ৱাইজ কথাটো ক'বলৈ বেয়া পাইছোঁ। চব বস্তু চলি আছে, ইনক্লুডিং বৰচলা, চব চলি আছে। 15খন চিট বিচাৰিছে, কম্প্ৰমাইজ কমিব নেকি এতিয়া আপোনালোকৰ? না, আমি 15খন চিটে আমি ল'বৰ কাৰণে লাগি আছোঁ। তেওঁলোকে যদি কমকৈ দিয়ে তেতিয়া? নাই, এতিয়ালৈকে কমকৈ দিয়াও কথাও কোৱা নাই, বেছিকৈ দিয়াৰ কথাও কোৱা নাই, একো হোৱা নাই এতিয়ালৈকে। বস্তুটো মীমাংসা একো হোৱা নাই, গতিকে আগতে মই কমেণ্ট কৰাটো সম্ভৱপৰ নহয়। লুৰিণজ্যোতি গগৈৰ সৈতে যোগাযোগ কেনেকুৱা হৈছে? মই এইমাত্ৰ এই 5 মিনিটৰ আগত মই লুৰিণৰ লগত কথা পাতি আছিলোঁ। লুৰিণে মোক কৈছে যে তেওঁলোকৰ দলত প্ৰস্তাৱ হৈছে যে ৰাইজৰ দলক নোলোৱাকৈ এলায়েন্স হ'ব নোৱাৰে, ৰাইজৰ দলৰ নোলোৱাকৈ এলায়েন্স হ'ব নোৱাৰে। এইটো তেওঁলোকৰ PSC মিটিং আৰু কৰ্ণধাৰ মিটিঙত, বৰ্ধিত PSC মিটিঙত ৰিজলিউশ্যন হৈছে, আৰু সেই ৰিজলিউশ্যনটো বোলে ইতিমধ্যে কংগ্ৰেছ দলক জনাইছোঁ বুলি মোক এইমাত্ৰ ক'লে যে অখিল দা চিন্তা নকৰিব, অখিল কা, এনেকৈ মোক অখিল কা বুলি কয়, অখিল কা আপুনি চিন্তা নকৰিব, আমি কংগ্ৰেছৰ লগত পাতিছোঁ, আপোনালোকৰ লগত বুজাবুজি হোৱাৰ পাছতহে আমাৰ এলায়েন্সটো হ'ব। আপুনি যিটো কৈছিলে 24 তাৰিখে আজি মানে মোক অলপ আগতে মই কথা পাতিলোঁ, তেতিয়া ৰিপুণ দাই নিজে ক'লে যে আজি আমাৰ প্ৰেছ কনফাৰেন্সখন কেঞ্চেল কৰা হৈছে, এনেকৈ কৈছে। প্ৰেছ কনফাৰেন্সখন তেওঁলোকে কেঞ্চেল কৰিছে বুলি মোক ৰিপুণ দাই নিজে ক'লে, আৰু এতিয়া হেৰিও ক'লে
লুৰিণেও ক'লে, লুৰিণৰ লগত কথা পাতিছিলোঁ এতিয়া এই অলপ আগতে 5 মিনিট আপোনালোক অহাৰ আগে আগে কথা পাতি ওলাই আহোঁতে আপোনালোকে মোক পাইছে আৰু লুৰিণে ক'লে যে অখিল কা আপুনি চিন্তা নকৰিব, আমি কংগ্ৰেছক জনাই দিছোঁ যে আপোনালোকক নোলোৱাকৈ, ৰাইজৰ দলক নোলোৱাকৈ এলায়েন্স আমি নামানো। নাই এতিয়াতো মই ক'লোৱেই, আজিতো লুৰিণে ক'লে যে নাই ৰাইজৰ দলক বাদ দি নহ'ব। সেইটোতো মোক ইতিমধ্যে হেৰিয়েও কৈছে, জে আই কাঠাৰেও কৈছে যে ৰাইজৰ দলক বাদ দি আমি এলায়েন্স নকৰোঁ। আজি লুৰিণেও ক'লে যে ৰাইজৰ দলক বাদ দি আমি এলায়েন্স নকৰোঁ। আৰু কংগ্ৰেছ দলেও আমাক বাদ দি কৰিব খোজা নাই। মই আজি প্ৰেছ কনফাৰেঞ্চ যিহেতু কেঞ্চেল কৰিছে, গতিকে এইটো পজিটিভ দিশ হয়নে নহয় কওক। তেওঁলোকে আমাৰ লগত বুজাবুজি হোৱাৰ আগতে প্ৰেছ কনফাৰেঞ্চ দিয়া বুলি আপোনালোকে সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ কৰিছিলে, কিন্তু আজিতো মোক ফোন কৰি স্পষ্টকৈ জনাইছে যে নাই কি কয় আজিৰ যি সংবাদমেল দিছিলে সেই সংবাদমেল নাকচ কৰা হৈছে, সেই সংবাদমেল স্থগিত কৰা হৈছে আৰু আমাৰ লগত লগ লাগি একেলগতে সংবাদমেল দিব। মানে কালিতকৈ মানে বৰফ গলিছে, কালিতকৈ অকণ আগবাঢ়িছে, কালিতকৈ আপুনি মোক নিজকো দেখিছে চাগে, কালিতকৈ অকণ ফূৰ্তিত আছোঁ হয়নে নহয়। কালিততো একেবাৰে বহুত বেছি টেনশ্যনত আছিলোঁ কালি, কিন্তু আজি অলপ টেনশ্যনটো কমিছে। আজি কথা বাৰ্তাবিলাক আৰম্ভ হৈছে। মোৰ এনেকুৱা আশা হৈছে যে তেওঁলোকে অলপ পজিটিভ ক'ব আৰু মানে চলি আছে ন আলোচনা, যেতিয়া চলি থাকে তেতিয়া কেতিয়া বুলিতো কৈ দিব নোৱাৰোঁ। যদি আলোচনা বন্ধ হৈ যায় তেতিয়াহে আমি টাইম এটা দিব পাৰোঁ ন, মানে তেতিয়া টাইম এটা দিব পাৰোঁ। কিন্তু যেতিয়া আলোচনা চলি আছে কণ্টিনিউৱাছ, আজি ৰাতিপুৱা ৰিপুন দাই ফোন কৰিছে, লুৰিণৰ লগত কথা পাতিছোঁ, বাকী বিভিন্নজনেতো ফোন কৰি কথাই পাতি আছে, চববিলাক হৈ আছে, গতিকে হৈ যাব আৰু। কি কৈছিল ৰিপুন বৰাই মানে কৈছে যে আজি এখন কেঞ্চেল কৰিছোঁ, আপোনালোকৰ লগত আলোচনা কৰি শেষ মীমাংসা লৈহে আমি প্ৰেছ কনফাৰেঞ্চ দিম। মৃত্যুতা হ'ব বুলি কৈছে নেকি ৰিপুন বৰাই? মৃত্যুতা হ'ব বুলিয়েতো চবেই কৈ আছে, অকল ৰিপুন দা নহয় চবেই কৈ আছে। মানে এনেকুৱা নহয় যে কংগ্ৰেছে নিগেটিভ কথা কেতিয়াবা কৈছে, আমাৰ সন্মুখততো একদিনো নিগেটিভ কথা কোৱা নাই। আমি বুজাবুজি কৰিবলৈ লাগি আছোঁ, হৈ যাব, বুজাবুজি হৈ যাব যেন লাগিছে। আৰু আশা কৰিছোঁ যে কংগ্ৰেছেও বুজি উঠিব, আৰু আশা কৰিছোঁ যে ৰাইজৰ দলৰ বাকী নেতাসকলেও বুজি পাব। ৰাইজৰ দলৰ পৰাও মোলৈ যি প্ৰেছাৰ আহিছে, মানে মই এফালেও টিকি থাকিব পৰা অৱস্থাত নাই। সিফালে প্ৰেছাৰ দিছে, সিফালে প্ৰেছাৰ দিছে। আমাৰ দলৰ মানুহবিলাকে কৈছে এইটো নহ'লে আমি একদম নহ'ব। ইফালে কংগ্ৰেছে দৃঢ় হৈ আছে। পৰিস্থিতি অলপ জটিল আৰু এইটোৱে। দেখিলে মামা, এইবাৰ কংগ্ৰেছৰ দল এখোজ আগবাঢ়িছে আৰু বোলে বৰফ গলিছে হেনো। নাই, ৰাইজৰ দল কংগ্ৰেছৰ মিত্ৰতা হ'লেও বিজেপিৰ চৰকাৰ হ'ব, এনেও বিজেপিৰ চৰকাৰ হ'ব, কোনেও ৰাখিব নোৱাৰে। কোনেও নোৱাৰে মানে মামা, এইবাৰ অখিল দা আৰু কুৰ্মিদাৰ মাজত যদি যুঁজ এখন হয় তেনেহ'লে অখিল দাহে জিকিব। ৰূপজ্যোতিয়ে যদি অখিলৰ লগত যদি ৰূপজ্যোতিয়ে যুঁজ দিয়ে বা জেদ কৰে বাগানৰ শ্ৰমিকৰ ল'ৰা এটাক, তেওঁৰ মানসিকতা কি থাকিব। তেওঁ যদি যুঁজ দিব লাগে ভাবি চিন্তি বোলে মই সুশান্ত বৰগোহাঁইত গৈ যুঁজ দিম, অলপ মিলে। বাগানৰ ল'ৰা এটাকহে তেওঁ বিচাৰি পালে নে যুঁজ দিবৰ কাৰণে। বাগানৰ ল'ৰা মানে মামা, সেইটোহে আচল ডাঙৰ কথা। অখিল দাই যে বেলেগৰ লগত যুঁজ দিলে তেওঁ হাৰিব, আৰু ৰূপজ্যোতি কুৰ্মীকে ধৰি ল'লে কিয়, ৰূপজ্যোতি কুৰ্মীক যে হৰুৱাব পাৰিব, সেইটো কাৰণে ৰূপজ্যোতি কুৰ্মীৰ লগত যুঁজ দিবলৈ বিচাৰি ফুৰিছে মামা। অখিল দাক নহ'লে বাংলাদেশলৈকে পঠিয়াই দিব লাগে। তেওঁ যাব লাগে, কাৰণ তেওঁ উল্টা প্ৰকৃতিৰ মানুহ। সেইকাৰণে তেওঁ কাক চুমা খায়, তেওঁ খায় বাংলাদেশী মিয়াক চুমা খায়। গতিকে তেওঁৰ লগত আমাৰ কথাটো নিমিলে, তেওঁ সোঁফালে গ'লে আমি বাওঁফালে যাম। মামা আপুনি ভুল বুজিছে, আজিকালি অখিল দাই মিয়াসকলক চুমা নাখায় নহয়, ভিক্টৰ দাকহে খায়, তাকো লাইভত আহি। ভিডিঅ'টো আছে নেকি? আছে ভিডিঅ'টো চাই লওক। ভগৱান দেখিলে মামা, অখিল দাৰ কি হৈছে বাৰু? নটটো সৰি গৈছে, বাকী একো কথা নাই। মামা, ভূপেন বৰা ডাঙৰীয়া বোলে দাঁত নাইকিয়া বুঢ়া সিংহ হয়নে? মামা মই কোৱা নাই নহয়, মীৰা বাইদেউহে কৈ আছে। কিয় ক'লে মানে মামা, আপুনি যে ভূপেন বৰাক বিজেপিলৈ লৈ গুচি গ'ল সেইটো কাৰণে কৈছে আকৌ।
ভূপেন বৰাৰ নিচিনা মেৰুদণ্ড নথকা টকা দেখিলে ৰখিব নোৱাৰা। মোৰ যোৱাবাৰ লোকসভা নিৰ্বাচনৰ পিছত মই যেতিয়া কৈছিলো যে দাঁত নথকা বুঢ়া সিংহৰ নিচিনা ফুচফুচাই থাকে, ধোৰা সাপৰ নিচিনা, তেতিয়া মোক নটিচ দিছিলে, চকচ দিছিলে। মই তেতিয়াই জানো পেকেজ লৈ পেলাই হিমন্ত বিশ্ব শৰ্মাৰ পৰা। তেওঁ মোক নিজে কৈছিলে এখন থাৰত মানৱ ডেকাই তেওঁ কোনখন থাৰত কেতিয়া ক'ত পইচা দিছিলে, ৰাতি থাৰত ক'ত পইচা থৈ দিছিলে। মই কম নেকি? অসমৰ ৰাইজে ভালকে জানে মই ভূপেন বৰাৰ দৰে চলাহী মানুহ নহয়। তেওঁ কৈছে যে গৌৰৱ গগৈ ঘনিষ্ঠ হ'বৰ কাৰণে এতিয়া বহুত ভূপেন বৰাক গালি পাৰিব। মই কোনো মানুহৰ ঘনিষ্ঠ নহয়, মই শ্বেয়াৰখনক ৰেছপেক্ট কৰোঁ, শ্বেয়াৰৰ ঘনিষ্ঠ। অকল এয়াই নহয় মামা, কুৰ্মীদায়ো ভূপেন বৰা ডাঙৰীয়াক এনেকুৱা গালি পাৰিছে। যিসকল হাৰামজাদা, যিসকল চোৰৰ বাচ্চা, যিসকল টকা লোভী, পদবী লোভী, যিসকলে মানে টকা পইচা লালাঘৰত ঘূৰি ফুৰিব বিচাৰে, তেওঁলোকেহে দল বদলি কৰে। মই চৰিত্ৰহীন নহয়, মই হাৰামজাদা নহয়, মই চোৰা বাচ্চা নহয়, মই টকা লোভী পদবী লোভী মানুহ নহয়। সেইকাৰণে মই দল বদলি নকৰো। কংগ্ৰেছ দলত আছো, কংগ্ৰেছ দলতে মৰিম, কংগ্ৰেছ দলতে থাকিম, দল বদলি। ভগৱান।